চেঁচা চেঁচা আঙুলি এয়াতো নহয় তুমি গধূলি গোলাপ মোৰ শুই থকা জননী নতুন ফাগুন মোৰ। অসমৰ যি জনপ্ৰিয় হাৰ্টথ্ৰব জুবিন গাৰ্গৰ যি ঘটনাত তেওঁ মহাপ্ৰয়াণ হৈছিল আৰু সেই গোটেই বিষয়টোক লৈ সমগ্ৰ অসমতে চৰ্চা লাভ কৰিছে। সমগ্ৰ অসমবাসীৰ লগতে বিশ্ববাসীয়ে শকত ম্ৰিয়মান হৈ আছে আৰু এই যি ঘটনাটোক লৈ অসমৰ ইতিমধ্যে বহুকেইগৰাকী যুৱক আত্মহত্যা কৰিছে, কোনোবাই ব্ৰহ্মপুত্ৰত জাপ দিছে। কিন্তু ইয়াৰ পৰিৱৰ্তে নলবাৰী জিলাৰ যি থুঠিকাটা এখন গাঁও, ভিতৰুৱা গাঁও, এই ভিতৰুৱা গাঁৱত এজন যুৱকৰ কাহিনীৰে আমি আৰম্ভ কৰিছোঁ। সতীৰ্থই দেখুৱাব এইদৰে তেওঁৰ জুবিন গাৰ্গক লৈ আচলতে তেওঁক পিতৃসদৃশ হিচাপে মানি লৈছিল আৰু পিতৃসদৃশ হিচাপে মানি লৈ যি অসমীয়া হিন্দু সমাজৰ যি ৰীতি নীতি, এগৰাকী পিতৃ ঢুকালে যি অৱস্থা হয়, আজি সেই একে অৱস্থা হৈছে নলবাৰী জিলাৰ থুঠিকাটাত। এইদৰে এটি পৰিয়ালত আচলতে এজন যুৱকগৰাকীৰ আনুমানিক বয়স হৈছে প্ৰায় 17-16 বছৰ। তেওঁ আচলতে জুবিন গাৰ্গৰ যি সেই লক্ষ মানুহৰ সমাগম ঘটিছিল গুৱাহাটী সৰুসজাইত, সেই দৃশ্য উপভোগ কৰিব গৈছিল আৰু যাবলৈকে তেওঁৰ হাতত এটকাও নাছিল। কিন্তু সেই গোটেই ঘটনাটোক গাঁওবাসীয়ে গম পাই আচলতে তেওঁক ধনৰ সহায় কৰিছিল আৰু সেই ঘটনাটোত যি লক্ষ মানুহৰ সমাগম দেখি তেওঁ নিজৰে মনত উদয় হৈছিল যে আচলতে মই মোৰ পিতৃক যিদৰে মানে আনুষ্ঠানিকতা বজাই ৰাখিব পাৰিম, ঠিক তেনেদৰে জুবিন গাৰ্গক পিতৃ হিচাপত লৈ গোটেই সমগ্ৰ ৰীতি নীতি লৈ পেলাই তেওঁ এইদৰে পালন কৰিছে। হিন্দু সমাজৰ যি ৰীতি নীতি, আচলতে এগৰাকী পিতৃ ঢুকালে যি হয়, তেওঁৰ নামটো মই জানিব বিচাৰিম। কি নাম তোমাৰ? কংকন দাস। কংকন দাস। তুমি জুবিনৰ সৰুসজাইত গৈছিলা? গৈছিলোঁ। গৈ চাই আহিছোঁ। চাই আহি এনেকুৱা কৰিলোঁ। মনতে সিদ্ধান্ত লৈছোঁ। তুমি জুবিনক কি হিচাপত লৈছা? নিজৰ পিতৃ হিচাপত। কিমান দিন এইদৰে থাকিবা? 13 দিনলৈ। তুমি খোৱা লোৱা চাকু বুট কোনে দি আছে? আইতাই দি আছে। যাবলৈ তুমি ধন ক'ত পাইছিলা? ধন নাছিল, আকৌ 1 টকাও নাছিল। তাৰপিছত এনেকৈ গ'লোঁ। কোনে দিছিল তোমাক, সহযোগ কৰিছিল? মোৰ আইতা দিছিল। হয়, ইয়াত স্থানীয় গাঁওবাসী আছে। আচলতে তেওঁ গুৱাহাটীত যাবলৈ ধন নাছিল আৰু সেই সময়ত গাঁওবাসীৰ ওচৰত তেওঁ এটা বাক্য কৈছিল যে যদি মোক যাব নিদিয়ে তেতিয়াহ'লে ছুইচাইড কৰিব, আত্মহত্যা কৰিব। আৰু এই গোটেই ঘটনাটোক লৈ ওচৰ চুবুৰীয়া এগৰাকী বাইদেউ আছে, মই বাইদেউৰ ওচৰত যাম। আচলতে তেখেতৰ পৰা ধন লৈছিল আৰু তেখেতৰ এই ধন লৈ পেলাই তেখেতক যাব দিছিল। যোৱাৰ পিছত যি লক্ষ্য সমাগম দেখিছিল, দেখাৰ পিছত তেওঁ মনতে সিদ্ধান্ত লৈছিল আচলতে পিতৃৰ দৰে তেওঁ নিয়ম পালন কৰি তেওঁৰ এই পৰিয়ালত থাকিব। কি কয় বাইদেউ আপুনি? এওঁক আপুনি যাব ধন দিছিল? ধন দিছোঁ, হয়। কি কৈছে? তাৰমানে মোৰ ছোৱালীটো আৰু একেলগে মানে কান্দি থকাৰ কাৰণে মানে সহ্য নোহোৱাৰ কাৰণে মোৰ হাততো তেতিয়া পইচা নাছিল। মোৰ এজন ভাতৃ আছিল, তেওঁক মই ফোন কৰি পেলাই এনেকৈ গাড়ীখন মেনেজ কৰি পেলাই মানে মই ক'লোঁ আৰু কংকন তই যাবি নেকি? সি কৈছে যাম দিয়া। তাৰে পিছত মই ক'লোঁ পইচা মোৰো নাই, তোৰ হ'ব না? কৈছে মোৰ পইচা নাই আইতা, তুমি নিবা না? তাৰে পিছত মোক মাকে ফোন কৰি ক'লাক যে খুৰী তুমি জিংকে নহয় তাক নিদে, মই পইচাটো দিম। তাৰপিছত তাক কেনেকৈ লৈ গ'লোঁ, মই লৈ যাওঁতে গাড়ীতে সি মোক কৈছে আৰু যি মই মানে পুথি পঢ়াম আৰু জুবিনদাৰ নামত সেনেকৈ ক'লাক। তাৰপিছত মই ক'লোঁ পুথি পঢ়িব নালাগে, যা যিহেতু তই পালবি মানে অলপ আমিও সহায় কৰিম আৰু কৰ্মখান কৰিবি সেনেকৈ কোৱা গৈছে। আৰু আহি সেইমতে সি এখান্তি মানে পালন কৰিছে আৰু জুবিনদাৰ কাৰণে। সেইটো ময়ে দিয়া গৈছে, চাকু বুট চাউল মানে জাচাৰ হেৰিখিনি মই দিয়া গৈছে আৰু গাঁৱৰো দিছে আৰু বহুতে। তেওঁৰ পিতৃহে কৰে মানে চিকিউৰিটি গাৰ্ড আৰু মাকে বেলেগৰ ঘৰত মানে কাম চাম কৰি থাকে আৰু। হয়, লক্ষণীয় কথা। আচলতে তেওঁৰ পিতৃ মাতৃ একেবাৰে অতি সৰু কাম এটি কৰি আছে, কৰি পেলাই ঘৰখন চলাই আহিছিল। আৰু এই ক্ষেত্ৰত আমাৰ গাঁওবাসী আছে, গাঁওবাসীৰ পৰা আৰু জানিব বিচাৰিম। কি ক'বা তোমালোকে? তাৰ যিহেতু আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ পৰা সি বিলং কৰে, গতিকে সি সৰুসজাই যাবৰ দিনা আহি তাৰমানে ইয়াতে অলপ সি আৱেগিকভাৱে কৈছে আমাক যে জুবিন দাক তেনেকৈ দেখি বেয়া লাগিছে। তো সি মানে ছুইচাইড নকৰে বেলেগৰ দৰে, কিন্তু সি নীতি নিয়মখিনি পালন কৰি জুবিন দাক ভালদৰে শ্ৰদ্ধাঞ্জলি জনাব। তো আমাৰ গাঁওবাসীৰো 2-এজন ল'ৰা আমি গোটেইবিলাকে মিলি তাক সহায় সহযোগিতা যিমান পাৰি কৰি আছোঁ। বাকী মাক দেউতাকো গুৱাহাটীত থাকে, যিহেতু আৰ্থিকভাৱে দুৰ্বল, সকলোৱে সহযোগ কৰি তাক কিবাকৈ আমি এতিয়া উদ্ধাৰ কৰিব লাগে আৰু 13 দিন পিছত। জুবিনৰ এই ঘটনাক লৈ আপুনি কি কয়, ন্যায় বিচাৰে নেকি? জুবিনৰ ঘটনাক লৈ ন্যায় বিচাৰোঁ। এতিয়া অসম চৰকাৰ আৰু প্ৰশাসন ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। বিশ্বাসখিনি নাভাঙিলে হ'ল। যদি জুবিনদাৰ সেইটো হত্যা
তেতিয়াহ'লে দোষীয়ে উচিত শাস্তি পাব লাগে। কথা এই যে ভিতৰৰ গাঁওখনৰ পৰা এটা বাৰ্তা আহিছে যে অসম চৰকাৰৰ প্ৰতি সম্পূৰ্ণ বিশ্বাস আছে, সেয়েহে ন্যায় লাগে। অসম চৰকাৰ অসম প্ৰশাসনৰ প্ৰতি বিশ্বাস ৰাখিছে আৰু যি সময়ত আত্মহত্যাৰ দৰে পথ বাছি লৈছে জুবিনক লৈ, সেই সময়তে এই থুটিকাটা গাঁৱৰ পৰাই এনেকুৱা এটা বাৰ্তা আহিছে যে আচলতে মৃত্যু কাম্য নহয়, কাৰোৱে হ'ব নালাগে। এইদৰে নিয়ম নীতিৰে আমি জুবিনক নিজৰ হৃদয়ৰ মাজত জীয়াই ৰাখিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।